সরকারি স্থায়ী কর্মচারীয়ে যেনেকৈ মেডিকেল ৰিম্বাৰ্সমেণ্ট পায় আমাৰ পঞ্চায়তৰ সদস্যসকলেও তেনেকৈ মেডিকেল ৰিম্বাৰ্সমেণ্ট পাব। আজি কেবিনেটে এই স্কিমখন অনুমোদন কৰে। পঞ্চায়তৰ সদস্যসকলক মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত আমি অন্তৰ্ভুক্তি কৰিম আৰু তেওঁলোকে চৰকাৰী কৰ্মচাৰীসকলে যি ধৰণে বেমাৰ হলে মেডিকেল ৰিম্বাৰ্সমেণ্ট ক্লেইম কৰে বা কোনোবা হস্পিটালত কেশলেছ ট্ৰিটমেণ্টৰ সুবিধা পায়, সেম সুবিধা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে পাই থাকিব। অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকক আমি অসমত PRCৰ সুবিধা দিছিলোঁ, কিন্তু চাকৰিত এপ্লাই কৰিবৰ কাৰণে তেওঁলোকক এমপ্লয়মেণ্ট এক্সচেঞ্জতো নাম ৰেজিষ্টাৰৰ সুবিধা দিব লাগিব। আজিৰে পৰা আমি মৰাণ লোকসকলক যিসকলে অৰুণাচলত বাস কৰে তেওঁলোকক তিনিচুকীয়া জিলাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নিবনুৱা হিচাপে নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আমি সুবিধা দিছোঁ।